Hello everyone, welcome to BEST. CUET UG 2026 or aspirants সকলৰ কাৰণে NTA ফালৰ পৰা প্ৰকাশ হৈছে এটা ডাঙৰ জাননী বা বিশেষ জাননী যেটো হৈছে ফৰ্ম ফিলআপৰ আগতেই তোমালোকে ৰেডি ৰাখিব লাগিব তোমালোকৰ আধাৰ কাৰ্ড যিসকল পাৰ্সন উইথ ডিসেবিলিটিজ আছে তেওঁলোকৰ UDID কাৰ্ড লগতে কাষ্ট সাৰ্টিফিকেটস সমূহ এতিয়া কথা হৈছে আধাৰ কাৰ্ড UDID কাৰ্ড বা কাষ্ট সাৰ্টিফিকেটস সমূহ তোমালোকে কেনে ধৰণৰে ৰেডি ৰাখিবা অৰ্থাৎ প্ৰপাৰ আপ টু ডেট কৰি ৰাখিব লাগিব আধাৰ কাৰ্ড সমূহ যদি কাৰবাৰ ফটোগ্ৰাফ ৰিসেন্ট দিয়া হোৱা নাই বা এড্ৰেছ যদি ভুল হৈ আছে লগতে দেউতাকৰ নাম যদি ভুল হৈ আছে এই সকলো বিলাক কিন্তু তোমালোকে শুদ্ধ কৰি লবা লগতে UDID কাৰ্ড আৰু কাষ্ট সাৰ্টিফিকেট খনো তোমালোকে কিন্তু ৰেডি কৰি লবা আৰু NTA জনাইছে যে যদি এই কাৰ্ড সমূহ বা এই ডকুমেন্টস সমূহ কাৰবাৰ যদি আপ টু ডেট হৈ থকা নাই তেনেহলে কিন্তু তেওঁলোকৰ সেই ফৰ্ম সমূহ CUET UG যি ফৰ্ম তেওঁলোকে এপ্লাই কৰিবলৈ গৈ আছে এই ফৰ্ম সমূহ কিন্তু তেওঁলোকৰ ৰিজেক্ট হ'ব পাৰে গতিকে দেৰি নকৰিবা আজি যি আপ টু ডেটৰ প্ৰসেস সেই প্ৰসেস তোমালোকে ষ্টাৰ্ট কৰা